বিহুৱতী বোৱাৰী সিজন 2 আৰম্ভ হৈ গল ইতিমধ্যে আপোনালোকে গমে পাইছে মই ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই আছো আজি লৈ আনিছো এপিসোড নম্বৰ 2 তৃতীয়টো ভিডিও অৰ্থাৎ শেষৰটো ভিডিও আপোনালোকৰ মাজলৈ তো নাচিব বাকি আছে হয় নাই অকমান ভয় লাগি আছে সবৰে কিন্তু আমি সেই ভয় দূৰ কৰিম কাৰণ আমি সকলোৰে লগত কথা পাতিম ইমান ধুনীয়া এখন মঞ্চ দিছো আমি তেওঁলোকৰ বাবে তেওঁলোকৰ কেনেকুৱা অনুভৱ বা কিমান দিনৰ পিছত তেওঁলোকে নাচি আছে তেওঁলোকৰ হৈতে কোন আছে পৰিয়ালৰ কেনেকুৱা সাপোৰ্ট তেওঁলোকক সহায় আগবঢ়াইছিল নাই এই সুন্দৰ মঞ্চখনত আহিবৰ বাবে আমি কথা পাতো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে পৰিয়ালে সাপোৰ্ট কৰিছে নে পৰিয়ালৰ পৰা সম্পূৰ্ণ সাপোৰ্ট বিশেষকে মানে স্বামী মানে মোৰ কণমানি এটা আছে 7 বছৰীয়া তাৰ মানে বেছি হি মানে মুটকে বেছি এক্সাইটেড হৈ আছে মানে মাকক একদম টিভিত চাবত একদম মানে 7খন মন কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু এনবি নিউজে যিটো পদক্ষেপ লৈছে বোৱাৰী বিহুৱতীৰ মানে ভাল লাগিছে মানে সকলো বোৱাৰী ওলাই আহিছে এটো মানে ভাল কৰিছে আৰু কোন আহিছে আজি লগত আজি মোৰ পৰিয়ালৰ মানে সকলোৱে আহিছে বুলি ক'ব লাগিব আৰু প্ৰথমতে মানে মাহেতৰ পৰিয়াল শিৱসাগৰ মোৰ ঘৰ মাহেতে মোক বহুত সাপোৰ্ট কৰিছে আনকি জেতুকা শুনি দিব দি আছে মোৰ বহুলাত ঘৰ হয় আৰু মোক শহুৰ শাহু মোক সকলোৱে মানে মানুহজন বিশেষকৈ বহুত মোক সাপোৰ্ট কৰিছে মানে সকলো সাজু এবাৰ বোৱাৰীকক টিভিত চাবলৈ সকলো হাজোৰ পৰা আহিছে গুৱাহাটীৰে কেনেকুৱা অনুভৱ কেনেকুৱা একদম বহুত ধুনীয়া অনুভৱ ইমান বোৱাৰী আহিছে অকমান ভয় কিবা লাগিছে নেকি অকমান লাগিছিলে এতিয়া নাই পিছে মই আজি নিজৰ বেষ্টখিনি দিব লাগিব কাৰণ কম্পিটিশন বহুত টাফ হ'ব আমি ইতিমধ্যে জনাও যে বিহুৱতী বোৱাৰী সিজন 1 যথেষ্ট সফল হৈছিল তাৰ পাছতে আচলতে বহু বোৱাৰীয়ে অনুৰোধ কৰিছিল যে সিজন 1 কৰিলে নহব বিহুৱতী বোৱাৰী আৰু পাতিব লাগিব কাৰণ বহু বোৱাৰী ৰৈ গৈছিল যাৰ বাবে আমাৰ এনবি নিউজৰ CMD নৃপেন দাস ডাঙৰীয়াই পুনৰ জনাইছিল যে বিহুৱতী বোৱাৰী সিজন 2 হ'ব আৰু আজি মেগা অডিশ্যন খুব সুন্দৰ অনুষ্ঠানৰ আয়োজন আৰু দেখিছে কিমান নাচনি আছে প্ৰতিটো প্ৰান্তৰ পৰা নাচনি আহিছে খুব সুন্দৰকৈ তেওঁলোকে প্ৰদৰ্শন আগবঢ়াইছে এই মুহূৰ্তত এগৰাকী প্ৰাক্তন আমাৰ বিহু সংগ্ৰাম সম্ৰাজ্ঞী এগৰাকী আছে পূৰবী গগৈ বাইদেউ আমি আপোনাক অকণমান দুটা কথা জানিবলৈ চেষ্টা কৰিছোঁ বিহুৱতী বোৱাৰী যিটো আমাৰ এনবি নিউজে সুন্দৰ এটা অনুষ্ঠান দি দিছে কেনেকুৱা আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে অনুভৱ একচুৱেলি মানে শব্দৰে বক্তব্য কৰিব পৰা নাযায় অনুভূতি তবু সুধিছা যেতিয়া কওঁ সাংঘাতিক এক্সাইটেড যোৱাটি মানে প্ৰথম বৰ্ষটো মই আছিলোঁ এজ এ বিচাৰক এইবাৰো মই বহিম বুলি ভাবি আছো আৰু ৰাইজে জানে কি কৰিব বা আজি মেগা অডিশ্যন প্ৰথম অডিশ্যনটো আমি আছো খুব ভাল লাগিছে মনতটো এটা খলকনি একচুৱেলি মোৰ হৈছে খলকনি কাৰণ যোৱা বছৰ মানে বোৱাৰীসকল সাংঘাতিক বোৱাৰী আহিছিল আৰু আশাবাদী মই এইবাৰো চাগে যোৱাবাৰতকৈ এইবাৰ চাগে সাংঘাতিক আহিব
নাযা বাই ঐ আমাকো লগতে নিবা ভিডিওটো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব প্ৰথমবাৰ যদি আহিছে তেতিয়াও সাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে আজি ভিডিওটো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই